মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম পুলিচৰ আচলতে কেৰেক্টাৰ সলাব নোৱাৰিলে। হিমন্ত বিশ্ব শৰ্মাই বহুবাৰ কৈছে যে পুলিচে নিজৰ কেৰেক্টাৰ সলাব লাগিব। আগতে আপোনালোকে যি দাবী ধমকি দি চলিছিল সেই ব্যৱস্থা মই অহাৰ পিছত এতিয়া নচলিব। আনকি পুলিচৰ শীৰ্ষতম বিষয়া হ'লেও হিমন্ত বিশ্ব শৰ্মাই এৰেষ্ট হ'ব বুলি কৈছিল। SP লেভেললৈকে সকলোৱে কথাটো বুজিব লাগে। বহুবাৰ ৰাজহুৱাকৈ তেওঁ এই কথা কৈছে। তেওঁলোকে কষ্ট কৰি খাই বুলি কৈছে দুখীয়া লোকসকলে। তেওঁলোকৰ ওপৰত আপোনালোকে লাঠি চলাব নালাগে, দুখীয়া মানুহক আপোনালোকে যন্ত্ৰণা দিব নালাগে বুলি কয়। আৰু যদি কোনোবা পুলিচে তেনে কাম কৰে তেন্তে পুলিচৰ বিৰুদ্ধেই আমি ব্যৱস্থা ল'ম, এনে বহুবাৰ সকিয়নি দিছে হিমন্ত বিশ্ব শৰ্মাই। নিৰীহ মানুহক আৰক্ষী লাঠি চালনা, এই ঘটনা হিমন্ত বিশ্ব শৰ্মাৰ শাসনত অতীত হ'ব লাগে বুলি কৈছিল। অসম আৰক্ষী লাঠি, বন্দুক আৰু সাহস অপৰাধীৰ বিৰুদ্ধে আচলতে ব্যৱহাৰ হ'ব লাগে। দৰিদ্ৰ জনতাৰ বিৰুদ্ধে কেতিয়াও ব্যৱহাৰ হ'ব নোৱাৰিব পুলিচৰ লাঠি। এফিচিয়েণ্ট আৰক্ষী হ'বলৈ ব্যৱহাৰ বেয়া কৰাৰ কোনো প্ৰয়োজন নাই। এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে। আপুনি যদি এগৰাকী এফিচিয়েণ্ট আৰক্ষী হ'ব খোজে তেন্তে আপোনাৰ ব্যৱহাৰ যে বেয়া হ'বই লাগিব তেনে কোনো কথা নাথাকে। অসম আৰক্ষীত 10,000 মান ব্লেক শ্বিপ আছে বুলিও কৈছিলে, সেইবিলাকক মই চাফা কৰি দিম বুলি কৈছে। কিন্তু ব্লেক শ্বিপবিলাক যে ৰক্ত বীজৰ নিচিনা হৈছে, ইজনৰ পিছত সিজন গ্ৰেপ্তাৰ হৈছে, ছাছপেণ্ড হৈছে, নিলম্বিত হৈছে, চাকৰি হেৰুৱাইছে। কিন্তু ৰক্ত বীজৰ দৰে এনে একাংশ আৰক্ষী বিষয়া যেন এতিয়াও সৃষ্টি হৈয়ে আছে। তাৰ শেহতীয়া উদাহৰণ হ'ল কালি গুৱাহাটীত সংঘটিত সেই ঘটনাটো।